Hello everyone, আজি এটা সম্পূৰ্ণ বিপৰীত টপিক লৈ আছো আৰু এই টপিকটো হৈছে এইকেদিন সোশ্যাল মিডিয়াত বহু চৰ্চিত বিষয় হৈছে বিতৰ্কিত জেং বিহু আৰু এই জেং বিহু দলটি হৈছে অসমৰ বহু কেইগৰাকী পৰিচিত অভিনেত্ৰীৰ দ্বাৰা গঠিত আৰু তেওঁলোকৰ নিজৰ দলটোৰ মাজতে সূত্ৰপাত হয় দলটোক দিয়া মাননিক লৈ হাই কাজিয়াখন আৰু সৃষ্টি হয় বিতৰ্ক আৰু বিহুক লৈ বিতৰ্ক কৰা সম্ভৱ নে বিহু হৈছে আমাৰ অসমীয়াৰ সংস্কৃতি আমাৰ অসমীয়াৰ স্বাভিমান বিহু নাচ আৰু বিহু গীতক লৈ আমি খুবেই গৌৰৱ অনুভৱ কৰোঁ আৰু তাৰে এটা ভাগ হৈছে জেং বিহু পুৰণি দিনত গাঁৱৰ গোপিনী মহিলাসকলে কোনেও নেদেখাকৈ গছৰ তলত মনে মনে বিহু গীত গাই বিহু নাচ নাচি আনন্দ ফূৰ্তি কৰিছিল আৰু সেই জেং বিহুকে এতিয়া লৈ কৰা হৈছে ব্যৱসায় টকা ঘটাৰ মাধ্যম আচলতে জেং বিহু টকা ঘটাৰ মাধ্যম হয়নে আমি খুবেই দুখ প্ৰকাশ কৰিছোঁ যে বিহু আমাৰ এনেকুৱা দিশলৈ গৈ আছে আৰু আগন্তুক পৰ্যায়ত হয়তো কেনেকুৱা দিশলৈ যাব তেওঁলোক একোজন শিল্পী তেওঁলোকো আচলতে জানিব লাগে কি কৰিব নালাগে তেওঁলোক একোটা দল তেওঁলোকে নিজৰ মাজতে এই ধৰণৰ সমস্যাবোৰ মীমাংসা কৰিব লাগে হয়নে এনেকৈ ৰাইজৰ মাজলৈ উলিয়াই অনাৰ একোই প্ৰয়োজন নাছিলে তেওঁলোকে নিজৰ মাজতে এই সমস্যাসমূহ সমাধান কৰিব পাৰিলেহেঁতেন আমি আচলতে খুবেই লজ্জিত তেওঁলোকৰ এই টকা পইচাৰ খোৱা কামৰাখন দেখি আমি বিহুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিবলৈ চেষ্টা কৰি আছো আৰু তাৰ পিছত যদি আমি এনেকুৱাবোৰ দেখো আচলতে খুবেই দুখ লগা হয়নে আৰু আমি আচলতে বিহু নাচ নাচি বা বিহু গীত গাই আনন্দ ফূৰ্তি কৰিছিলো আমি কেতিয়াও টকা ঘটাৰ মাধ্যম বুলি ভবা নাই আচলতে আমি বিহু নাচ নাচি বা বিহু গীত গাই খুবেই ভাল পাওঁ সেইবাবে কৰোঁ আচলতে আৰু মই আচলতে মোৰ মতামতটোহে দাঙি ধৰিলোঁ আপোনালোকে কি বুলি ভাবে জনাব কমেন্ট সেকশনত আজিৰ ভিডিঅ' ইমানে আছিল ধন্যবাদ